আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ 11 খণ্ড। অৰবিন্দই বুজি পালে এচাম ধুৰন্ধৰ বেপাৰী আৰু ভূমাফিয়াৰ কবলত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এই অঞ্চলসমূহ ডাঙৰ ডাঙৰ ফেক্টৰী, এপাৰ্টমেণ্ট, হোটেল আদি নিৰ্মাণ কৰিবলৈ, ভূমি হস্তগত কৰিবলৈ উঠি পৰি লাগিছে। মই বাধা দিছোঁ, কৈছোঁ সিহঁতক মাটি এৰি নিদিবলৈ। সিহঁতে পথাৰবোৰ এফালৰ পৰা কাটিবলৈ ধৰিছে, বিল পুতি কাম আৰম্ভ কৰিছে, পৰিৱেশ বিনষ্ট কৰিছে। সিহঁতে যি অনুমতি লাভ কৰিছে সেইখিনিও অবৈধ। গৌৰীশংকৰে কয়, মই এইখিনি মাটি এৰি নিদিওঁ। বেছি কথা ক'লে ডিঙি কাটি দিম। সেইবোৰ নকৰিবা, তুমি নিজে ফচি যাবা। আইন আছে, নিয়ম আছে। সিহঁতৰ কনষ্ট্ৰাকশ্যনৰ কাম সহজে হ'বলৈ নিদিওঁ। বাহিৰলৈ আহি দূৰলৈ আঙুলিয়াই গৌৰীশংকৰে দেখুৱাই দিয়ে বন্ধ হৈ থকা কাম। চিমেণ্ট, ইটাৰ, ৰডৰ দম, পুতি থোৱা পকী খুটা। উন্নয়ন সমিতি, মহিলা সমিতি সকলোৱে বাধা দিছে, ধৰ্ণা দিছে, কাম বন্ধ হৈ আছে। গৌৰীশংকৰে কৈ যায়, এসময়ত সাতগাঁও, বুন্দা, নাৰেংগী, লখৰা, ধীৰেণপাৰা, বেতকুচি, গড়চুক, ফটাশিল আদি অঞ্চলত শ শ বছৰ ধৰি জনজাতীয় কৃষকসকলে খেতি বাতি কৰি খাই আছিল। কিন্তু ব্ৰিটিছৰ মাটিৰ খাজনা আদায় নীতিৰ পিছত এই মাটিৰ মালিকীস্বত্ব তেওঁলোকৰ পৰা কাঢ়ি নি কিছুমান ধনী আঢ্যবন্ত মানুহৰ হাতত গতাই দিয়ে। খেতিৰ মাটিৰ গৰাকীৰ পৰিৱৰ্তে তেওঁলোক হৈ পৰে আধিয়াৰ। প্ৰথম এই কৃষক আন্দোলন বেলতলাত আৰম্ভ হয়। কুল বসুমতাৰীয়ে নেতৃত্ব দিয়া এই আন্দোলনত তেওঁৰ সহযোগীসকল আছিল জেতুকী বড়ো, কালীচৰণ বসুমতাৰী আদি লোক। 1948 চনৰ আধিয়াৰ সংৰক্ষণ আইনমতে উৎপাদিত ফচল 5/4 কৃষকে আৰু 1 পাব মালিকে। কিন্তু কাৰ্যক্ষেত্ৰত এই আইন প্ৰযোজ্য নহল। চলে বলে কৌশলে কৃষকৰ হাতৰ পৰা মাটি সম্পত্তি সৰকাই নিয়াৰ প্ৰচেষ্টা আজিও চলি থাকিল। অৰবিন্দই দেখে গৌৰীশংকৰ উত্তেজিত হৈ উঠিছে। মোৰ ককাদেউতা কৃষক আন্দোলনৰ সৈতে জড়িত আছিল। সেই এই বিষয়ে মই কিছু কথা জানো। এই অন্যায়ৰ প্ৰতিবাদ মই কৰিমেই। সিহঁতে গৌৰীশংকৰৰ বিষয়ে ইমান কথা জনা নাছিল। জানিছিল গুৱাহাটীৰ ল'ৰা, পুৰণি বাসিন্দা। কিন্তু তাৰ ভিতৰত শুই থকা এই উগ্ৰ বিপ্লৱী সত্তাটো দেখি চমকি উঠে সিহঁত। আৰু মালা, তাইৰ এনে লাগে গৌৰীশংকৰ যেন সাৰংগৰে আন এক উন্নত সংস্কৰণ। সিহঁতৰ চিন্তাধাৰাবোৰৰ মিল আছে। কেতিয়াও ভালদৰে কথা পাতি নোপোৱা গৌৰীশংকৰক উভতি আহোঁতে মালাই সাহ কৰি কয়, গৌৰীদা, আপোনাৰ পৰা বহু কথা জানিবলগীয়া আছে। প্ৰত্যেক মানুহৰে ইতিহাস আছে, গঢ় দিবলৈ ভৱিষ্যত আছে। গৌৰীশংকৰে কয় আৰু ৰাস্তাৰ কাষত গাড়ীখন ৰখাই বিলত চৰি থকা বৰটোকোলাকেইটাৰ ফটো লয়, লগত লৈ অহা কেমেৰাৰে। জলাশয়বোৰ সংৰক্ষণ নহ'লে এই চৰাইবোৰৰ বাবেও ভয়াৱহ সংকট নামি আহিব। এসময়ত কিমান চৰাই, চিৰিকটি, বনৰীয়া জীৱ জন্তু আছিল, সকলো আঁতৰি গৈছে। জাক জাক শৰালী, বগলী, পহুৰ জাক এইবোৰ নিজেই দেখিছিলোঁ। এতিয়া নাই। এতিয়া কেৱল সেউজীয়া পাহাৰবোৰ টকলা হোৱা দেখিছোঁ গগনচুম্বী অট্টালিকা, বন্ধ পানীৰ দুৰ্গন্ধ, যান-জঁট, অপৰাধ। এইখন যেন মোৰ আপোন ঠাইখন নহয়, অচিনাকি কোনো ঠাইৰ মানুহ মই। গৌৰীশংকৰে কয়, উভতি অহাৰ বাটত সিহঁতৰ কাৰোৰে মুখৰ মাত নাছিল। বাহিৰত হুলস্থুল। অৰবিন্দ সাৰ পাই গ'ল। কালি ৰাতি টিভিত চিনেমা এখন চাই থাকোঁতে দেৰি হৈ গ'ল। সেয়ে পুৱা সাৰ পাওঁতে পলম হৈছে। হুলস্থুল শুনি জ্যোৎস্না বাহিৰলৈ গ'ল। অৰবিন্দ বিচনাতে পৰি
কথাবোৰৰ উমান ল'বলৈ যত্ন কৰিলে। গোবিন্দৰ মাতষাৰ তাৰ কাণত পৰিল। টিয়া মাতটোৰে সি চিঞৰিছে, মই ঠিকেই সন্দেহ কৰিছিলোঁ। চাল চলনাবোৰ দেখিছিলোঁ কাৰণেহে কৈছিলোঁ। কোনোৱে মোৰ কথাত গুৰুত্বই নিদিলে। এতিয়া মজা পালে। উফ, তই মনে মনে থাকচোন। মোৰ একেবাৰে মূৰটো ঘূৰোৱা যেন লাগিছে। মালিকনীয়ে কৈছে। অৰবিন্দ বিচনাত পৰি থাকিব নোৱাৰিলে। সি উঠি আহিল। জ্যোৎস্নাৰ কাষ চাপি গৈ সুধিলে। কেছটো কি? মালতী পলাল। তাই চমুকৈ কলে। হা? অৰবিন্দৰ চকু দুটা ডাঙৰ হৈ গ'ল। খোলৈ পলাল? তাই এইবাৰ অৰবিন্দৰ কাষ চাপি আহি কাণৰ ওচৰত ফুচফুচাই কোৱা দি কলে। মই যে সিদিনা কৈছিলো সন্মুখৰ ফ্লেটটোৰ ছিকিউৰিটিটোৰ কথা, তাৰ লগত গৈছে। সিও নাই, লগৰটোক কৈ থৈ গৈছে। মালিকনীয়ে মূৰে কপালে হাত দি চকী এখনত গাটো এৰি দিছে। ওচৰতে মূঢ়া এটাত শান্তশিষ্ট ল'ৰাৰ দৰে বহি আছে মালিক। আজি তেওঁ নিশ্চুপ হৈ আছে। উৎপাত কৰা নাই। যেন ঘৰখনত যে কিবা এটা ঘটিছে সেই কথা তেওঁ বুজিহে পাইছে। কিবা বস্তু লৈ গৈছে নেকি? অৰবিন্দই মাত দিলে। মানুহজনী এইবাৰ ধমহাই উঠি ভিতৰ পালেগৈ। ড্ৰয়াৰবোৰ টানি আলমাৰি খুলি কিছু সময় কিবা কিবি চালে। তাৰ পিছত চাদৰৰ আঁচলেৰে মুখখন মুচি মুচি বাহিৰলৈ ওলাই আহিল। দেখিলেই গম পায় তেওঁ ক্লান্ত, অবশ। পুনৰ চকীখনত বহি দিয়ে তেওঁ। গোবিন্দই এগিলাচ পানী আনি দিয়ে। পানীগিলাচ পি তেওঁ অবশভাৱে কৈ উঠে। অতি মৰম কৰিছিলোঁ তাইক, বিশ্বাস কৰিছিলোঁ। কিয় এনেকুৱা কৰিলে বাৰু তাই? মোক কোৱা হ'লে মই বিয়া পাতি দিলোহেঁতেন নহয়। তই কথাটো জানিছিলি নেকি গোবিন্দ? হা? দোষী দোষী ভাৱেৰে গোবিন্দই এইবাৰ কয়। মই কথাটো সঁচানে মিছা নাজানিছিলোঁ। পাণ দোকানৰ ল'ৰাটোৱেহে কৈছিল বোলে সিহঁতক সি একেলগে দেখিছে। বলবমলৈও দুয়োটা একেলগেই গৈছিল। সেয়ে তাইৰ মতিগতি চাই আপোনাক আজিকালিৰ ভিতৰত কম বুলি ভাবি থাকোঁতেই গ'ল। শুনিছোঁ মানুহটো বোলে বিহাৰী মানুহ, পিছে অসমতে থাকে। তাৰ ঘৰ তিনিচুকীয়া নে ডিব্ৰুগড়ৰ ফালে। তাই মোক ঠগি থৈ গ'ল অ' গোবিন্দ। নিজৰ জীৰ দৰে মৰম কৰিছিলোঁ, তুলিছিলোঁ তাইক, ঘৰখন এৰি দিছিলোঁ, বিশ্বাস কৰিছিলোঁ। কিন্তু তাই মোক একেবাৰে শেষ কৰি থৈ গ'ল। মানুহগৰাকীৰ মাত থোকাথুকি হ'ল। কাষত বহি থকা মানুহজনে কি জানো বুজি পালে। তেওঁ মালিকনী অৰ্থাৎ পত্নীৰ দুয়োখন হাত খামুচি ধৰিলে আৰু কোলাত মূৰটো থৈ দিয়ে লাহেকৈ। এইবাৰ মানুহগৰাকীয়ে হুক হুকাই কান্দি দিলে। চোৱা মোৰ কি দশা হৈছে অমৰ। মই ভাগৰি গৈছোঁ, মই ভাগৰি গৈছোঁ। উচুপনি এটা জ্যোৎস্না আৰু ৰমলাৰো উজাই আহিল। দুয়োজনীয়ে চকুপানী মচিলে। আৰু এটা কথা শুনিলোঁ নহয় কালি। গোবিন্দই কলে। সেই যে পৰী ইয়াত আছিল ছোৱালীজনী, তাইৰ ঘৰলৈও মালতীৰ আহযাহ আছিল। মাজে মাজে দোকানলৈ যাওঁ বুলি তালৈ গৈছিল তাই। তই ইমানবোৰ কথা জানিছিলি গোবিন্দ, কিন্তু মোক জনোৱা নাছিলি কিয়? আপুনি আকৌ তাইৰ কথা ক'লে জানোচা কিবা ভাবেই। গোবিন্দই লাহেকৈ কলে। মানুহ বাঢ়িলে মনবোৰ বেলেগ হ'বই। একেটা মন লৈ নাহে নহয় আটাইবোৰ মানুহ। সেয়া ঘৰতেই হওক নতুবা চহৰ এখনতেই হওক। আৰু এইখন চহৰলৈ জানো মানুহৰ ঢল বোৱা নাই? কত ধৰণৰ মানুহ নিতে আহযাহ কৰে। এইবোৰৰ ভিতৰত মানুহৰ প্ৰতি ভালপোৱা থকা মনৰ গৰাকী যিদৰে থাকে, সেইদৰে আনৰ অন্যায় কৰিব খোজা মানুহো থাকিব, হত্যাকাৰী থাকিব, ঠগ প্ৰবঞ্চক থাকিব, প্ৰতাৰণা থাকিব। চহৰখন বাঢ়ি গ'লে সংকুচিত হৈ পৰে নাগৰিকৰ মনবোৰ। বিশাল আকাশ, পুৱাৰ বেলি আৰু সন্ধ্যাৰ জোনাকীৰ কথা পাহৰি পেলাব খোজে তেওঁলোকে। আঁতৰি যায় দুচকুৰ সৰলতা। কপট আন্তৰিকতাই কলীয়া ডাৱৰৰ দৰে চানি ধৰিব খোজে নিভাজ মনবোৰ। খেলুৱৈৰ দৰে বাঢ়ি আহে ঈৰ্ষা। যদি তুমি জোনৰ দৰে পোহৰ হৈ থাকিব খুজিছা, ইয়াৰ মাজে মাজে বাট উলিয়াই আগবাঢ়িব লাগিব। জহি খহি যোৱা পুৰণি ঐতিহ্যৰ যি এই চহৰখনৰ পৰিৱৰ্তনৰ সাক্ষী হৈ ৰৈছে, তেওঁলোকৰ দৃষ্টি এতিয়া উদাস, স্মৃতিশূন্য, নিৰ্বিকাৰ, নিজকে এই পৃথিৱীৰ পৰা আঁতৰাই নিব পাৰিলেই যেন সুখী।
মালাই কৈছিল জ্যোৎস্নাক। তাইৰ কথা শুনি সজল হৈ উঠিল জ্যোৎস্নাৰ দুচকু। মানুহবোৰে কি এই আত্মাৰ শান্তি আৰু প্ৰাচুৰ্যৰ কথা নাভাবে? ভিতৰৰ পৰা সুখী হ'ব নোখোজে নেকি মানুহ? তাইৰ মাক পিতাক কিমান সুখী, ঐশ্বৰ্যশালী, নিজকে বুজাব জানে, নিজকে মনাব পাৰে। এনেকৈ এদিন তাই আৰু অৰবিন্দ যদি হেৰাই যায়, আঁতৰি গৈ থাকে ক্ৰমশঃ নিজৰ পৰা, আৰু এদিন সিহঁতে চিনিব নোৱাৰা হৈ যাব আপোন মানুহবোৰ। আৰ্তনাদৰ দৰে কিবা এটা বাহিৰ হয় জ্যোৎস্নাৰ মুখেৰে। কি হ'ল? মালাই সোধে। এই যেন বুকুখন বিষাই উঠিছে। বৰ ইম'চনেল তুমি। মালাই কলে। জ্যোৎস্নাই মূৰ জোকাৰে। যেন এটা ভয়াতুৰ অসহায় কপৌ চৰাৰ আত্মাই তাইৰ ভিতৰত স্থিতি লৈছেহি। গাঁওখনতে তাই সুখী আছিল, মাক পিতাক বায়েকহঁতৰ সৈতে। এতিয়া চাগে পথাৰত সজাল ধান, পাতল কুঁৱলীয়ে ঢাকি আছে সেউজীয়া পথাৰ। কোনো ধৰণৰ চিন্তাই মাকহঁতক জুৰুলা কৰা নাই। অতি সাধাৰণভাৱে চলাই নিছে জীৱন। মালাই তাইক বুজায় পৃথিৱীখন সলনি হৈছে, ভোগবাদৰ প্ৰসাৰ হৈছে, মানুহক প্ৰলোভিত কৰা হৈছে। প্ৰলোভনৰ এই পৃথিৱীক নিজক হেৰাবলৈ নিদি খামুচি ৰাখিব পৰাজনেই জ্ঞানী, নহলে মানুহ ক্ৰমশঃ হেৰাই যাব নিজৰ পৰাও। মালিকনীৰ বিশ্বাস পৰিয়ে মালতীক উচটনি দি তেওঁৰ ওপৰত প্ৰতিশোধ ললে। সেই ছোৱালীজনীক তেওঁ ঘৰ এৰি যাবলৈ কৈছিল, নহলে মালতীৰ দৰে ইমান বিশ্বাসী আৰু ভাল ছোৱালীজনীয়ে এই কাম নকৰিলেহেঁতেন। জীয়েকলৈ ফোন কৰি কথাখিনি কওঁতে মানুহগৰাকীয়ে ফেকুৰি ফেকুৰি কান্দিলে। দৃশ্যটো দেখি জ্যোৎস্নাৰ বুকুখন খুন্দা মাৰি ধৰিছিল। সকলো থকাৰ পিছতো কিমান নিঃস্ব আৰু অসহায় মানুহ। এই ধন ঐশ্বৰ্য একোৱেই প্ৰদান কৰিব নোৱাৰে মানসিক প্ৰশান্তি। ফোনটো থৈ উঠি জ্যোৎস্নাৰ ফালে চাই কলে, ছোৱালীজনী নাতিকেইটালৈ আহিব বোলে। অহা মাহত পূজাত ইয়াতে থাকিব। মুহূৰ্তৰ বাবে মানুহগৰাকীৰ মুখখন উজ্জ্বল হৈ উঠিল। হঠাৎ জ্যোৎস্নাৰো মন গল মাক পিতাকক এবাৰ দেখা কৰি আহিবলৈ। অহাৰ পৰা এবাৰো ঘৰলৈ যোৱা নাই। তাইক বাছত উঠাই দিলেই হ'ব, নিজে যাব পাৰিব। অৰবিন্দক কথাটো কওঁতে সি হাঁহিছিল। ইহ, অকলে যাবলৈ ওলাইছে চোৱা। বাটত যদি হেৰাই যোৱা, মই থৈ আহিম দিয়া। এসপ্তাহমান থাকি আহিবা। অৰবিন্দই কলে। ঘৰলৈ অহা সপ্তাহত, মানে 4 দিনৰ পিছত যাব। কথাটো জানি মালাই কলে, আমাৰ কাম অলপ এইকেইদিন আগবঢ়াই ল'ব লাগিব তেন্তে। আজি আবেলি ওলাবা, কিছু ঘূৰা-ঘূৰি কৰি আহিম। ময়ো অফিচৰ কামখিনি কৰি লওঁ। জীয়েক নাতিয়েকহঁত আহিব বুলি মানুহগৰাকীৰ গা 7খন 8খন। ৰমলাৰ সুতুৱাই কাপোৰ কানি ধুৱাইছে। বন্ধ হৈ থকা কোঠাবোৰ গোবিন্দই চাফা কৰিছে। এইকেইদিন মানুহজনেও আমনি কৰা নাই। বেছিভাগ সময় বিচনাতে আছে। খাবলৈও সিমান মন কৰা নাই, অকণ অকণ খাইছে। বাৰীখনৰ জংঘলবোৰ কটাবলৈ গোবিন্দক হাজিৰা মানুহ এটা মাতিবলৈ দিলে। মানুহ এটা আহিল, নাম তাৰ ৰচিদ। ৰচিদ? গোবিন্দই তাৰ নামটো পুনৰ সোধে। পিন্ধনত মলিয়ন এটা শ্বাৰ্ট, কোচাই লোৱা লং পেণ্ট, মুখখনত মিহি মিহি দাড়ি শীৰ্ণকায়। ৰচিদ আলী? নাই, নালাগে, তই যা। গোবিন্দই তাক বাহিৰে বাহিৰে পঠিয়ায়। ৰমলাই কথাটো লক্ষ্য কৰি আহিল। কিয় খেদালি তাক? তাই সোধে। বাংলাদেশী। গোবিন্দই কয়, হেগলা মানে দেখোন আমাৰ দেখি গোটাই কাম কৰে। মাটি কাটা, বিল্ডিং বান্ধা, গোটাই মাখা কাম কৰে। চব্জিৱালা, ৰিক্সাৱালা চবেই। একো নহয় দেই, চব বেয়া মানুহ নহয়। তাই তাক কয়, কি বিশ্বাসত ৰাখিবি? এজনীয়ে ঘৰতে থাকি কি কৰি গ'ল দেখিলি নহয়? মানুহততো ভাল বেয়া থাকিবই। আমাৰ নিজৰ মানে কত ৰকমৰ অন্যায় কৰি পলাই গেছি। এনা কথা নাই দেই, বড়ো মানুহকেইটা চব ভাল আৰু মুছলমানকেইটা চব বয়া। এগলা মিছা কথা। বয়াটো বয়াই, ভালটো ভালেই। ৰমলাৰ মুখত নতুন কথা শুনাৰ দৰে ভেবা লাগি কিছু সময় চাই ৰয় গোবিন্দই। তাৰপিছত সি দেখে ৰচিদ আঁতৰি বহুখিনি পাইছেগৈ। ঐ ৰচিদ। গোবিন্দই চিঞৰি মাতে, ঐ ৰচিদ। মানুহটোৱে ঘূৰি চায়। গোবিন্দই হাত বাউলি মাতে। সি উভতি আহে। শুন, 2 দিন হাজিৰা কৰিব লাগে। এই জংঘলবোৰ কাটি চাফা কৰিব লাগে, পাৰিবি?
গোবিন্দই সোধে। সি অকণমান ৰচিদৰ আগত দেমাগি দেখুৱাবলৈ পাই বেয়া পোৱা নাই। ৰচিদেও তাকেই চাগে মালিক বুলি ভাবি নতজানু হৈ আছে। পাৰিম। ৰচিদে কয়, শুন, বদমাচি নকৰিবি, নহ'লে থানাত ভৰাই থ'ম। তহঁতৰ একো বিশ্বাস নাই। দাদা, বিশ্বাস নাই যদি আমাক নল'ব। আমি বেয়া মানুহ নয়, আৰু আচল মুছলমানে কাৰো অন্যায় নকৰে, মদ নাখায়, বেইমানি নকৰে, যি চবে কৰে সিহঁত জহৰা। ৰচিদে কয়। এপলক ভাবি গোবিন্দই তাৰ মুখলৈ চায়। তাৰ পিছত তাক কামত লাগিবলৈ কয়। সিও কঁকালত গামোচাখন বান্ধি হাতৰ দাখন লৈ বাৰীত সোমায়। বাৰাণ্ডাত বহি গোবিন্দই আপোন মনে তাৰ কাম চাই থাকে। কিছুমান কথা গোবিন্দৰ মনলৈ ভাহি আহে। ক্লাছ 9লৈকে পঢ়া শুনা কৰা সি আৰু পঢ়িব পাৰিলেহেঁতেন। তাৰো ঘৰ ডিব্ৰুগড়ৰ ফালেই আছিল। সেই সময়তে অসমত বিদেশী খেদা আন্দোলন হ'বলৈ ধৰিলে। স্কুল কলেজবোৰ বন্ধ হ'বলৈ ধৰিলে। ৰাস্তাই ঘাটে চাৰিওফালে সেনা আৰু পুলিচ। আন্দোলন কৰা ল'ৰাবোৰক ধৰি নি জেলত সুমুৱাইছিল। কিছুমান গুলী লাগি মৰিল। তেনেকৈ পিকেটিং কৰিবলৈ গৈ গোবিন্দৰ ককায়েকটোও মৰিছিল মানে পুলিচৰ গুলীত নহয়, কোনোবা দুৰ্বৃত্তৰ দ্বাৰে খপিয়াই হত্যা কৰিছিল। সকলোৱে কয় বিদেশী বুলি সন্দেহ কৰা কেইটামানেই সেই কাম কৰিলে। গোবিন্দৰ পঢ়া শুনা নহ'ল। সৰুতেই সিহঁত পিতৃহীন, মাক, ককায়েক আৰু সি। ককায়েক ঢুকোৱাৰ এবছৰৰ পিছতেই মাক ঢুকাল। গোবিন্দ অকলশৰীয়া হৈ ৰ'ল, যেন এই পৃথিৱীত তাৰ শেষ সম্বল কোনো নোহোৱা হ'ল। তেতিয়াই সি এইজন গৃহস্থৰ সৈতে গুৱাহাটীলৈ গুচি আহিল। তাক লৈ আহিছিল ৰন্ধা বঢ়া ঘৰুৱা কামত সহায় কৰি দিবলৈ। এতিয়া এই ৰচিদ বোলা মানুহটোক দেখি পুৰণি কথাবোৰ মনত পৰি গ'ল। বিশ্বাস কৰিব পাৰিনে ইয়াক? নকৰিলেওতো উপায় নাই। ঘৰত কাম কৰাবলৈ, হাজিৰা কৰাবলৈ বুলি নিজৰ মানুহ এটানো পায় ক'ত? সি নিজেও কৰিব নোৱাৰে, বেছিপৰ এই কষ্টকৰ কামবোৰ চম্ভালিব নোৱাৰে। এতিয়া এই মানুহটোক বিশ্বাসত লোৱাৰ বাদে তাৰ আন উপায় নাই। এবাৰ সি ৰচিদৰ ফালে চালে। তল মূৰকৈ হাবিকটাত ব্যস্ত। সি পিন্ধি থকা ৰঙা গেঞ্জিটো ঘামত চপচপীয়া হৈ পৰিছে। চাহ একাপ বিস্কুট দুখনৰ সৈতে দিবলৈ ৰমলাক কবলৈ লৈও সি বাদ দিলে। নিজকে ক'লে, কোনো দৰকাৰ নাই, পইচা দি দিলে ওচৰতে খাই আহিবগৈ পাৰিব। এইবোৰক এইদৰে লাই দিলে আকৌ বা কি অথন্তৰখন ঘটায়? আজিকালি কাকোৱে বিশ্বাস কৰিব নোৱাৰি। ঘৰখনত গোবিন্দৰ তেনেকুৱা বিশেষ কাম নাই। ফুলৰ বাগিচাখন তদাৰক কৰে। দুই এটা বজাৰ সমাৰ, সময়মতে গেট মৰা, পানীৰ পাম্পৰ ছুইচ দিয়া, গিৰিহঁতৰ কাষত বহি থকা, এইবোৰেই কাম। এতিয়া সিজন কেঁচুৱা পোৱালীৰ দৰে শুই আছে। এইকেইদিন খাবলৈ মন কৰা নাই, পায়খানা কৰি আছে। ৰমলাই ধোৱা পখলাবোৰ কৰিছে। তাইৰ মুখত মালতীৰ দৰে অসন্তুষ্টি নাই। মানুহজনক তাই নিজৰ সন্তানৰ দৰে যতন লৈছে, যেন মাকৰ ঘৰত থৈ অহা পুতেকটোহে সি। সময়মতে গা ধুৱাই দিয়া, খুৱাই দিয়া, শুৱাই দিয়া, সকলোখিনিকেই কৰে। নাৰ্চিছাছৰ চহৰ। ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ আজি ১১ খণ্ড শুনিলে। পাঠ আগবঢ়ালে চন্দ্ৰিমা শৰ্মাই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে মালা মেলোডী পাটগিৰি, গোবিন্দ ভাস্কৰজ্যোতি গগৈ, ৰমলা মীনাক্ষী দেৱী, জাংফা বড়ো ধনজিৎ বড়ো, ৰচিদ মৃদুল হাজৰিকা, ঘৰৰ মালিকনী অনামিকা বৰদলৈ বৰুৱা আৰু অৰবিন্দৰ চৰিত্ৰত সুদীপ্ত শৰ্মা ভৰালী। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ।